ক'ব বিচাৰিছো যে মিচিঙৰ ভাগা ভাগা মোটা মোটা মিচিঙৰ নিজকে স্থামহৰ চিলমহৰ মিচিঙৰ নিজকে নেতা বুলি প্ৰতিষ্ঠিত হোৱা 5 গৰাকীমান বিধায়ক আছে অসম বিধানসভাৰ মজিয়াত একেলোকৰ কিন্তু নাক কান কাটিলে বিধায়ক অখিল গগৈ ডাঙৰীয়াই একেলোকে যে মিচিঙৰ বিধায়ক হয়নে নহয় আজি তাৰিখত আমি মিচিং ভূমিপুত্ৰ এগৰাকী সন্তান হিচাপে একেলোকক প্ৰশ্ন কৰিবলগীয়া হ'ল এই কাৰণে প্ৰশ্ন কৰিবলগীয়া হ'ল আপোনালোকক মিচিং ৰাইজে কিন্তু মিচিঙৰ সমস্যা জৰ্জৰিত বিষয়ক লৈ মিচিঙৰ কৃষ্টি সংস্কৃতি সুৰক্ষাৰ স্বাৰ্থত লৈ মিচিং জনগোষ্ঠীৰ ভাষা অস্তিত্বক লৈ মিচিং জনগোষ্ঠীৰ সমস্যা জৰ্জৰিত বিষয়ক লৈ আপোনালোকক মিচিং ৰাইজে নিৰ্বাচিত কৰি পঠিয়াইছিল কিন্তু আপোনালোকৰ যে মিচিং জনগোষ্ঠীৰ ৰাইজৰ প্ৰতি কোনো নৈতিক দায়বদ্ধতা নাই নৈতিক ন্যূনতম এটা সভ্যক ৰেসপন্সিবিলিটি যে নাই আজি বিধানসভাৰ মজিয়াত আপোনালোকৰ মুখাকুলা পৰিলক্ষিত হ'ল ধিক্ষাৰ দিছো একেলোকক আমি ৰনুজ পেগু ডাঙৰীয়াক ধিক্ষাৰ দিছো ভুৱন পেগু ডাঙৰীয়াক ধিক্ষাৰ দিছো নৱদলে ডাঙৰীয়াক ধিক্ষাৰ দিছো ভুৱন গাম ডাঙৰীয়াক ধিক্ষাৰ দিছো আজি ভৰতনৰ ডাঙৰীয়াক ধিক্ষাৰ দিছো সি আপোনালোক একোজন মিচিং জনগোষ্ঠীৰ নিৰ্লজ্জ এক আত্মসমৰ্পণকাৰী জাতিৰ স্বাৰ্থত যে আপোনালোক একো এটা মাত মাতিব নোৱাৰে মিচিং জাতিৰ কাৰণে যে আপোনালোকৰ কোনো নৈতিক দায়বদ্ধতা নাই মিচিং ৰাইজৰ জাতীয় দায়বদ্ধতাতে যে নাই অকল হিমন্ত বিশ্ব শৰ্মাক তৈলমৰ্দন কৰিবলৈ গৈ নিজৰ অকল ব্যক্তিত্ব স্বাৰ্থ লাভালাভৰ হিতিৰ স্বাৰ্থতে গোটেই জাতিটোক যে বন্ধকত দিলে এইয়া প্ৰমাণিত হ'ল আপোনালোকে আজি এই বিশেষ দিনটোত আজি বিধানসভাৰ মজিয়াত আছে আপোনালোক অসম বিধানসভাৰ মজিয়াত আছে লাজ পাব লাগে আপোনালোক আজি এই নিজৰ প্ৰাণৰ উৎস বাল্যা লিগাংকৰ আপোনালোক একোজন মিচিঙৰ সন্তান হিচাপে আজি এই তাৰিখটো নিজৰ উৎসৱটি পালন কৰিবলৈ আপোনালোকে মিচিং ৰাইজৰ মাজত যাব লাগিছিল কিন্তু আজি এই দিনাখন আপোনালোকে বিধানসভাৰ মজিয়াত থাকিবলগীয়া পৰিস্থিতি হ'ল যি সময়ত বিজেপি চৰকাৰে সদায় খিলঞ্জীয়া চৰকাৰ বুলি নিজকে প্ৰতিষ্ঠা কৰিবলৈ যায় সদায় আমি যে সকলো জাতি জনগোষ্ঠীক যে সমমৰ্যাদা সম অধিকাৰ দিওঁ বুলি যে আপোনালোকে ফুলজাৰি বৰা বাখন সভা সমিতি যে মাৰে এইয়াই নেকি আপোনালোকৰ আজি বিশেষ দিনাখন 5 গৰাকী বিধায়ক অসম বিধানসভাৰ মজিয়াত থাকিবলগীয়া পৰিস্থিতি হ'ল আজি হিমন্ত বিশ্ব শৰ্মাৰ ক'ব বিচাৰিছো নিজকে খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা হিচাপে প্ৰতিষ্ঠা কৰা এই হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছো এগৰাকী মিচিং ভূমিপুত্ৰ যুৱক হিচাপে যে আপুনি আজিৰ এই বিশেষ দিনাখন বিধানসভাৰ মজিয়াখন মিচিং জনগোষ্ঠীৰ ৰাজ্যক সন্মান প্ৰদৰ্শন কৰি আজি বিধানসভাৰ মজিয়াখন আজি দিনটোৰ কাৰণে বন্ধ দিয়া হলেও আজি দিনটোত কিন্তু আপোনালোকৰ কোনো ক্ষতি নহলেতেন কিন্তু আজিৰ দিনটোত মিচিঙৰ যিসকল ৰিপ্ৰেজেণ্টসকলে কিন্তু আজি তাত থাকিবলগীয়া পৰিস্থিতি হ'ল আজি 10খন জিলাত আমি কেতিয়াও নামানো আপোনালোকে যিমানে তৈলমৰ্দন দিয়ক মিচিঙৰ এমএলএ সকলক আপোনালোকে যিমানে নিজৰ হাতৰ মুঠিত ৰাখি একেলোকৰ খন্তৰুদ্ধ কৰক কিন্তু মিচিং অসমৰ সমগ্ৰ মিচিং সমাজে কিন্তু আপোনালোকৰ এই সিদ্ধান্তক আমি যে মানি নলং আপোনালোকে এটো জনা উচিত মিচিঙৰ ভূমিপুত্ৰ বিধায়কসকল যে আজি বিধায়ক হিচাপে যে প্ৰতিষ্ঠা হ'ল আজি আপোনালোকৰ নাক কান কাটিলে আপোনালোক একোখন কি বুলি কয় এই চেলেকা চুৱা চেলেকা যে চেলেকাৰো এটা এক সীমা থাকে ইমানো এটা তৈলমৰ্দন দিবলৈ গৈ নিজৰ জাতীয় কৃষ্টি সংস্কৃতিক জলাঞ্জলি দি মিচিং জাতিটোক বন্ধ কৰি এনে ধৰণে আপোনালোকে যে মনতাবিলাক যে প্ৰদৰ্শন কৰা হ'ল এইয়া গোটেই মিচিং জাতিৰ বাবে এটা লজ্জাৰ দিন মিচিং জাতি আপোনালোকৰ ভূমিকাক লৈ প্ৰশ্ন কৰা সময় যে হাই পৰিছে আৰু মিচিং সমাজৰ মাজত যে আপোনালোকে এটা সময় যে ৰুকত পৰিব এইয়া কিন্তু সিদ্ধান্ত
মিচিং ৰাইজে সময়ত আপোনালোকক দিয়া হয়। যিজন ৰাজু মাধৱ দুৰ্নীতি বস্তাচাৰে লুতুৰি পুতুৰি কি হৈছিল, একেলোকক জেল যোৱা নাই জানো? যিটো মানুহে MSCৰ দায়িত্বত থাকি দুৰ্নীতিগ্ৰস্ত কৰি একেলোকে ক'ত জেলৰ মজিয়াত ৰঙা জেলৰ ভাত পানী খাবলগীয়া হৈছে। যিটো মানুহে মিচিং জাতীয় দল সংগঠনৰ পৰা বহিষ্কাৰ হৈছে, মিচিং জাতিয়ে নিষিদ্ধ কৰিছে একেলোকক। এনেকুৱা নিকৃষ্ট মনোভাৱৰ মানে দুৰ্নীতিৰ লালসাত লললিত হোৱা এই মানুহবিলাকক কংগ্ৰেছ মানে হৈছে দুৰ্নীতি ভ্ৰষ্টাচাৰী দল। কংগ্ৰেছ মানে বাংলাদেশী ৰক্ষক। কংগ্ৰেছ মানে আমাৰ খিলঞ্জীয়া মানুহৰ নামঘৰৰ সত্ৰ ভূমি দখল কৰা, আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখল কৰা, কাটাতাৰ পাৰ কৰি অহা। কংগ্ৰেছ মানে কি হৈছে? কংগ্ৰেছে এতিয়া কি একেলোকৰ সভাত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত গায়, যিটো ৰাষ্ট্ৰীয় সংগীতক কি আমাৰ অসমৰ জাতীয় সংগীত, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীতক অপমান কৰা এটা বাংলাদেশী পাৰ্টি। এই পাৰ্টিটোৰ লগত এনেধৰণৰ ৰাজু মাধৱ নিচিনা জাতিটোৰ গাদ্দাৰী কৰা, দুৰ্নীতিত লুতুৰি পুতুৰি খোৱা, জনকল্যাণমূলক আঁচনি আত্মসাৎ কৰা এনেধৰণৰ নিকৃষ্ট মানুহবিলাক কাইলৈ জোনাই কোনো কি নেতৃত্ব দিব? কাইলৈ আমাৰ জোনাইবাকী ৰাইজে কি ইমান বুৰ্বক নহয়। আমাৰ মাননীয় পূৰ্বৰ কৰ্মদক্ষ এজন বিধায়ক ভুৱন পেগু ডাঙৰীয়া অলৰেডি আছে আৰু কিমান কাম কৰি আছে। আপোনালোকে ধেমাজিত ৰাষ্ট্ৰীয় ঘাইপথ চাওক, 4 লেনযুক্ত, কোনো দিনে কংগ্ৰেছ চৰকাৰে চিন্তা কৰিব পৰা নাছিলে। কংগ্ৰেছে কি কৰিলে? কংগ্ৰেছে অকল আমাৰ জনজাতি মানুহসকলক ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰিলে। আমাৰ সাংবিধানিক অধিকাৰবিলাক খতম কৰি দিলে। কংগ্ৰেছে কি কৰিলে? জনজাতি সদ্যোগিত অঞ্চলবিলাক প্ৰক্ষিপত 65 বছৰ দেখা নাছিলে। আজি কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, কৰ্মদক্ষ আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি গাঁৱে গাঁৱে প্ৰক্ষিপত কি দেখি গৈছে, আজি দলং দেখি গৈছে। আজি জনৰ যিটো আন্তঃগাঁথনি, আমাৰ জনসংযোগ ব্যৱস্থা, গাঁৱত আজি শিক্ষাৰ পৰিৱৰ্তন ঘটিছে। আজি ধেমাজিত হস্পিটেল হৈছে, আজি চিকিৎসা মহাবিদ্যালয়। আজি কংগ্ৰেছে এইবোৰ কথা চিন্তা কৰিছিলে নেকি? আমাৰ ইয়াত কৰ্মদক্ষ যিজন আমাৰ ধেমাজিৰ মাননীয় বিধায়ক ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত একেটা শিক্ষামন্ত্ৰীৰ দায়িত্বত থাকি কেনেধৰণে গোটেই অসমখনক এটা সবল নেতৃত্ব দিছে। আপোনালোকে দেখিছে কংগ্ৰেছত এনেকুৱা নেতা আছে নেকি বাৰু? আপোনালোকে কওকচোন। কংগ্ৰেছত এচাম দুৰন্দৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ দালালি লুটি পুটি খোৱা এই মানুহবিলাকে কংগ্ৰেছত এতিয়া কি বুলি ৰাইজৰ মাজত এতিয়া বিচাৰ কৰিব? কি বুলি ৰাইজৰ মাজৰ ওচৰত যাব একেলোকে? যি কংগ্ৰেছলে 65 বছৰ ৰাজত্ব কৰি, মোক বাৰে বাৰে কথাটো কৈছো যে কংগ্ৰেছে অকল মিয়া বাংলাদেশী একেলোকক লৈ এতিয়া অকল চৰকাৰ গঠন কৰা সপোন দিছে। একেলোকক খিলঞ্জীয়া মানুহৰ উৎখাত কৰি দিছে। একেলোকে বড়ো মানুহৰ মাজত সোমাব নোৱাৰে, একেলোকে কছাৰী মানুহৰ মাজত সোমাব নোৱাৰে, একেলোকে মিচিং মানুহৰ মাজত সোণোৱাল বাকী ৰাইজৰ মাজত সোমাব নোৱাৰে। একেলোকৰ সাংগঠনিক ভেটি নাই। আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো মৰ্চাৰ যেনেধৰণে আমাৰ বুথ পৰ্যায়ৰ পৰা মণ্ডল পৰ্যায়ৰ পৰা শক্তিশালী যি ভেটি, এই ভেটিত একেলোকে তছনছ ইতিমধ্যে হৈছে। এওঁলোকে ঢেৰ ৰাজনীতি কৰিব বিচাৰে, ঢেৰ ৰাজনীতি। এতিয়া জুবিন দাক লৈ ৰাজনীতিটো কৰিব বিচাৰি আছে, কিন্তু খতম। জুবিন দাটো এতিয়া ন্যায় পাবই। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়তে ক'লে একেলোকে এজন যিটো মানুহে ৰাজনীতিৰ ভাল নাপায়, ৰাজনীতিৰ একেলোকে টানি নিবিচাৰে, একেলোকে অকল জুবিন দাক লৈ বোলে কংগ্ৰেছী অকলে অপোন দেখিছে বোলে 2026 চন। এইটোতো হাঁহিৰ পাত্ৰ নহয় জানো? কেনেধৰণৰ তাৰমানে আমাৰ জুবিন দা প্ৰত্যেকজন আমাৰ 65 লাখ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিয়াৰ হামতো 335 লাখ মানুহে আমাৰ জুবিন দা অকলে ভাল পায়। আমিতো বেলেগক বা জুবিন দা শুনোক আমি আমুক নহয় তামুক নহয়তো আমি ক'ব যোৱা নাই। কিন্তু কংগ্ৰেছে কি কৰিছে, যেন আমাৰ বিজেপিয়ে কাৰ্যকৰ্তা, বিজেপি চৰকাৰে যেন জুবিন দাক হত্যা কৰিছে, এনেধৰণে ৰাইজৰ মাজত একেলোকে বিপথে পৰিচালিত প্ৰচাৰ প্ৰকাৰ কৰা দেখা গৈছে নাই? কিন্তু আমি বিচাৰিছো আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই, দিলীপ শইকীয়া ডাঙৰীয়াই বাৰে বাৰে কৈছে আমাৰ ন্যায় যাত্ৰা হৈছে যে জুবিন দাক ন্যায়, কাৰণ ন্যায় ব্যৱস্থা কোনে দিব? ন্যায় হলেতো দিব নহয় জানো? গতিকে SIT এটা পানী নহৰাকে গঠন কৰা হৈছে ইতিমধ্যে, আৰু জুবিন দাই ন্যায় পাবই। এই জুবিন দাক লৈ যে কংগ্ৰেছ যিবিলাকে যেতিয়া ৰাজনীতি কৰি আছে নহয়, অখিল গগৈ এই কিবা এনেকুৱা ভুৱা জাতীয়তাবাদ দেখায়, আৰু কি আছিলে এটা এই ক্লাব পাৰ্টি যে গঠন কৰিছে জাতীয় পৰিষদৰ লুৰিণ জ্যোতি, নিজকে একদম পুৰা ভুৱা জাতীয়তাবাদৰ মানে এটা পৃষ্ঠা দেখুৱাই মানুহৰ মাজতে একদম নিজকে। এই ভুৱা জাতীয়তাবাদী মানুহবিলাকে, মই এটা কথা আপোনালোকক ক'ব বিচাৰিছো, ইয়াত লুৰিণ জ্যোতি গগৈ, অখিল গগৈ নিচিনা এই 2 নম্বৰী দগাবাজ মানুহবিলাক নিজকে ভুৱা জাতীয়তাবাদ আৰু নিজকে জাতীয়তাবাদ বুলি নিজকে দবজা কৰি পুৰা মানুহবিলাক, এই 855 জন শ্বহীদক হত্যা কৰা বাংলাদেশী পাৰ্টি এই কংগ্ৰেছ দলত কেলে এওঁলোকে তাত একদম ভৰিত ধৰি, ৰাহুল গান্ধী ডাঙৰীয়াৰ ভৰিত ধৰি, গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো মানুহে গোটেই অসমৰ হিষ্ট্ৰীৰ বিষয়ে নাজানে, এই মানুহবিলাকৰ ভৰিত ধৰি একেলোকে বুকুচা দুটি মানে কি 26ত অপোন, এইটো আকাশত চাং ফটা কথা। গতিকে ভাজপা বিজেপি চৰকাৰ আগন্তুক দিনত শক্তিশালীভাৱে 2026ত
আকৌ পুনৰবাৰ চৰকাৰ গঠন হ'ব, খিলঞ্জীয়াৰ চৰকাৰ ইয়াত প্ৰতিষ্ঠা হ'ব, পুনৰবাৰ অসমৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰবাৰ, দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত পুনৰবাৰ 2026ত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাটো নিশ্চিত।